তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কোচ ৰূপম ভাই ফেচবুক পেজলৈ সকলোকে নতুন এটি ধামাকেদাৰ নতুন এটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনালোঁ। আজি এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে। নিশ্চয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু মোৰ কি লৈছোঁ চাওক। ৰ'ব এক মিনিট, এয়া চাওক। এইখন কি হয় বাৰু আপোনালোকে গম পাইছে। এইখন আমাৰ কোচ ৰাজবংশীৰ জাতীয় মান, একচুৱেলি কোচ ৰাজবংশীৰ আমাৰ ট্ৰেডিশ্যনেল এইখন আংচা বুলি কওঁ আমি। একচুৱেলি গামোচা, এক কথাত গামোচা এইখন। আৰু এই গামোচাখন আজি মই এজনী ছোৱালীক সম্বৰ্ধনা দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো নিশ্চয় একদম শেষলৈকে চাই থাকিব। আৰু কাক দিম এই গামোচাখন আজি মই, আৰু এই গামোচাখন বা এই আংচাখন যেনে তেনে এইবিলাক সন্মান পোৱা নাযায়। কিবা ভাল কাম কৰিলেহে বা কিবা কৰিলেহে এইখন পোৱা যায় সন্মান। চ' গতিকে মই এইখন কাক দিবলৈ গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। চ' ব'লক ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাবতে আজি নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। চ' ব'লক। আৰু যোৱাৰ আগতে এটা বস্তু চাওঁ, এয়া চাওক অপৰাজিতা। মই বাল্টিত লগাইছোঁ, কি ধুনীয়াকৈ ফুটিছে চাওক। কিমান অপৰাজিতা, আপুনিও লগাব পাৰে বাল্টিত, খুব ধুনীয়া লাগে, ভাল লাগে দেই। অ' লাডুৰা আহি মেলা পট কৰি ৰ চ। আৰু বন্ধু বান্ধৱীসকল, ফাইনেলি মই আহি পালোঁ চালকোচা বাংলা। এয়া চাওক, এইখন হৈছে চালকোচা বাংলা নেশ্যনেল হাইৱে। আৰু মোক সোমাই যাব লাগিব ভণ্টিহঁতৰ ঘৰ এইফালে। আৰু এইখন নতুনকৈ বজাৰ লাগিছে, বেছিদিন হোৱা নাই বজাৰখন। আৰু বন্ধু বান্ধৱীসকল, ফাইনেলি মই ভণ্টিহঁতৰ ঘৰত আহি পালোঁ। এইফালে আছে ভণ্টি আৰু ইফালে আছে ভণ্টিৰ দাদা। চ' একচুৱেলি ভণ্টিহঁতৰ ঘৰত অহাৰ উদ্দেশ্য হ'ল আমাৰ ভণ্টিয়ে আজি মোৰ কোচ ৰূপম ভাই চেনেলটোৰ পৰা সম্বৰ্ধনা জনাবলৈ আহিছোঁ। 92% নম্বৰ লাভ কৰি আৰু আটাইকেইটা বিষয়তে লেটাৰ নম্বৰেৰে মহকুমাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি বৃহত্তৰ চালকোচা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা শ্ৰী নিহাৰিকা বৰ্মনক চাপৰ প্ৰেচিডেঞ্চি একাডেমী শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰি শ্ৰী নিহাৰিকা বৰ্মনে এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ভণ্টি, তুমি এতিয়া কোনটো বিষয় লৈ অধ্যয়ন কৰিবলৈ বিচৰা? মই এতিয়া ৰাজনীতি বিজ্ঞান বিষয়টোলৈ অধ্যয়ন কৰিব বিচাৰোঁ। ৰাজনীতি বিজ্ঞান। আৰু ভণ্টি, তুমি দিনে কি ঘণ্টাকৈ অধ্যয়ন কৰিছিলা? ৰাতিপুৱা 1 ঘণ্টা আৰু সন্ধিয়া 6টাৰ পৰা 10টালৈকে। ন তোমাৰ যিখিনি কিছুমান লগৰীয়া আছে ছাত্ৰ ছাত্ৰী, সিহঁতে সফল হ'ব পৰা নাই, সিহঁতক অলপ কিবা ক'ব নেকি? মানে যিসকলে এইবাৰ তেওঁলোকৰ এই পৰীক্ষাটোত আশামতে ফল পোৱা নাই, তেওঁলোকক মই মানে হতাশ হ'বলৈ নিদিওঁ। কাৰণ তেওঁলোকে আগন্তুক দিনলৈ যাতে তেওঁলোকৰ চেষ্টা অব্যাহত ৰাখে আৰু ভৱিষ্যতে যাতে আৰু ভাল ফলাফললৈ উত্তীৰ্ণ হ'ব পাৰে, তেওঁলোকক মই এইটো ক'ম। কোনে ছাপোৰ্ট কৰিছিল বেছি, তোমাৰ মা, দেউতা, দাদা? পৰিয়ালৰ সকলোৱে মোক ছাপোৰ্ট কৰিছিল, মা আৰু দাদা আৰু শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে মোক মানে ছাপোৰ্ট কৰিছে। যেতিয়া তেওঁলোকক মই মানে যদি হেল্প খোজোঁ, তেওঁলোকে সহায় কৰিছিল। আৰু কেতিয়াবা যদি মই ল' ফিল কৰোঁ, তেওঁলোকে মোক ছাপোৰ্ট কৰিছিল, উৎসাহ যোগাইছিল। আৰু ইয়াৰ বাবে মই প্ৰেচিডেঞ্চি একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সদায় কৃতজ্ঞ হৈ থাকিম। বহুত বহুত ধন্যবাদ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু ইফালে ভণ্টিৰ দাদা আছে, কিবা ক'ব নেকি অলপ ভণ্টিৰ বিষয়ে? কিমান সময় পঢ়িছিল তাই? হয়, পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাম। আপোনাৰ চেনেল কোচ ৰূপম ভাই তৰফৰ পৰা আহি ভণ্টিক উৎসাহ যোগোৱাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ভণ্টি নিয়মীয়াভাৱে পঢ়িছিল, প্ৰত্যেক দিন এনেকুৱা কোনো চিডিউল নাই যে মানে বহুত পঢ়িব লাগিব বুলি। তেওঁ যিখিনি পঢ়িছিল ভালকৈ পঢ়িছিল। আমি যিখিনি পাৰোঁ পৰিয়ালৰ তৰফৰ পৰা তাক কিতাপ পাতি হওক বা যিখিনি বস্তু যোগান ধৰিবলৈ আমি পৰাপক্ষভাৱে চেষ্টা কৰিছোঁ। আৰু লগতে মই আপোনাৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাম প্ৰেচিডেঞ্চি একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলকে। কাৰণ তেওঁলোকে অশেষ চেষ্টা আৰু ভণ্টিৰ চেষ্টাৰ
আজি তাইক সফলতা লাভ কৰিছে। তেওঁলোকৰ যি অৱদান আমাৰ পৰিয়াল তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু ভণ্টিক আগন্তুক দিনত ভালকৈ আগুৱাই যাওক, আশীৰ্বাদ দিয়ক ভণ্টি যাতে আগন্তুক দিনত আগুৱাই যাওক। আপুনি আপোনাৰ চেনেলৰ জৰিয়তে উৎসাহ যোগাইছে, সেইকাৰণে আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।